সুদীর্ঘ ৩৭ বছর এমাহ চাকরি কৰি আমাৰ নলবাৰী ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ শাৰীৰিক শিক্ষা পৰিদৰ্শক ৰাতুল গোস্বামী যিজন ব্যক্তি নহ'লে নলবাৰী ক্ৰীড়া ক্ষেত্ৰত মানে কোনো কাম সুচাৰুৰূপে সমাধান কৰিব নোৱাৰোঁ। তথাপি চাকৰিৰ জীৱনৰ এটি সময়ত আমি বিদায় দিবই লাগিব। সেয়েহে আজি নলবাৰী জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আজি বিপুলভাৱে আজি ৰাতুল গোস্বামীক আমি আনুষ্ঠানিকভাৱে আজি বিদায় দিছোঁ। আজি আচলতে আমাৰ বাবে যদিও বিদায় দিছোঁ, এই বিদায় তেখেতক মানে আমাৰ এই কাৰ্যালয়ৰ লগত তেখেতে সম্পূৰ্ণভাৱে সদায় জড়িত হৈ থাকিব। কাৰণ ৰাতুল গোস্বামী নহ'লে আমি আচলতে কিছুমান কাম আমি কৰিব নোৱাৰোঁ। আমাক ৰাতুল গোস্বামী সদায় লাগিব। আজি বিদায় মুহূৰ্তত তেখেতৰ কৰ্মজীৱন সদায় আজি যিটো মানে বিদায় ৰজনী, গতিকে ইয়াৰ পিছতো মানে তেখেতে এটা নতুন জীৱন লাভ কৰিব। গতিকে তেওঁৰ কৰ্মজীৱন আগন্তুক দিনত আৰু মধুময় হওক, মই তাকে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত কামনা কৰিছোঁ। তেওঁৰ সহধৰ্মিনীও আজি আমাৰ লগত আছে। তেওঁৰ সহধৰ্মিনীক আমাৰ আমন্ত্ৰণ মৰ্মে আমাৰ মাজত আহিছে। তেওঁৰ সহধৰ্মিনী বাইদেউ এজন কবি বুলি কৈছোঁ, মানে শিক্ষয়িত্ৰীও। গতিকে তেখেত আজি আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে এই হিচাপতে তেখেত বাইদেউকো ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোত ইমান এটা সুন্দৰভাৱে বিদায় সম্বোধন মই আটাইকে মোৰ জ্ঞাপন কৰিছোঁ। আৰু মই প্ৰথমতে কৈ থওঁ যে মই লগ পোৱা সময়খিনিত বিভিন্ন খেল প্ৰতিযোগিতাত আমাৰ লগ লাগোঁ বা অফিচৰ কাৰ্যক্ৰমত আমি লগ লাগোঁ। সেই সময়ত যদি মই কোনোবা ক্ৰীড়াই বা হাৰি নিৰ্দেশক বা কাৰোবাক অফিচৰ কাৰোবাক বা দিয়ে তাৰ পৰাও যদি মই কিবা মানে মোৰ ফালৰ পৰা অলপ উচ্চ বা এনেকুৱা অলপ কিবা মোৰ ফালৰ পৰা মানে নকলবিলাক কথা কৈছোঁ বা ব্যৱহাৰ কৰিছোঁ, তাৰ কাৰণে মই প্ৰথমতে তেখেতৰ মই বৰদৰে প্ৰাৰ্থনা দিওঁ, মোক এইটো মাফ কৰিব, কিবা যদি কৰিছোঁ।